প্ৰথমবাৰৰ বাবে চৰকাৰী চাকৰিত আজি আমি সম্পূৰ্ণভাৱে স্বচ্ছতা লৈ আহিব পাৰিলোঁ। আজিৰ সভাত মই আকৌ ঘোষণা কৰিছোঁ যে এইবাৰ ইলেকশ্যনৰ পিছত আমি আকৌ 50,000 ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম। 1 লাখ দিয়া হৈ গ'ল। মোদীজীক প্ৰধানমন্ত্ৰী পাতিবনে নাই? পাতিব। তেতিয়াহ'লে মোৰ লগত আকৌ এবাৰ আপোনালোকে ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি। অসমত লোকসভা ইলেকশ্যনৰ আজি প্ৰথম দিন। তো আমাৰ নগাঁৱৰ লোকসভা সমষ্টি আজি সুৰেশ বৰাৰ প্ৰচাৰৰ মিটিং এখন আছে নিৰ্বাচনী। আমাৰ ষ্টেণ্ডৰ গোটেইখিনি টেম্পু আজি আকৌ ওলাইছে, একেলগে যাম। আমাৰ ইয়াৰ পৰা দল লৈ যাম, দল গৈ নিৰ্বাচনী সভালৈ যাম। আমাৰ নগাঁও ভোটাই গাঁৱত আছে। তো তাৰ কিছু পৰিৱেশ ৰাখিম, কেনেকৈ মানুহ লৈ যাওঁ, কি পৰ্যায়ত লৈ যাওঁ। আমাৰ ইয়াতে গোটেইখিনি লগ খাই লৈ ইয়াতে মানে ডিষ্ট্ৰিবিউশ্যন কৰা হ'ব। ইয়াৰ পৰা ইয়াতে আমাৰ গোটেইখিনি গাড়ী, আমাৰ ভাল খবৰ, আমাৰ এটা সময় গাড়ীৰ লগতে জড়িত আমাৰ মণিদা, আমাৰ নৱাগত মণ্ডল পঞ্চায়তৰ সভাপতি। তো তেখেতৰ তত্বাৱধানত আমাৰ ষ্টেণ্ডৰ গোটেইখিনি গাড়ী মাতি আনি পেলাই পঠিওৱা হ'ব আজি সভালৈ। তো সভাৰ কিছু দৃশ্য ৰাখিম, আমাৰ কি ধৰণে আমি গাড়ীখিনিয়ে মানুহ লৈ যাওঁ, মিটিঙত কি ধৰণে যাওঁ, গোটেইখিনি একেলগ হ'ম তাত গৈ। তো কিছু দৃশ্য ৰাখি থাকিম। ইয়াৰ পৰা ষ্টাৰ্ট কৰিম এতিয়া। জেগাই জেগাই পঠাই দিয়া হ'ব। ইয়াৰ পৰা প্ৰতিখন গাড়ীয়ে গৈ মানুহ লৈ লৈ আমি নগাঁও মিটিঙলৈ লৈ যাম। তাত লগ হ'মগৈ গোটেইখিনি। তো চাই থাকিব, আমাৰ সময় পাৰিলে ৰাখি যাম। তো কথাটো হৈছে কি, আমাৰ তাৰ জেগাৰ পৰা গাড়ী ভাড়াটো মানে কমকৈ আহিছে। তো কিবা কাৰণত মানে ভাড়াটো বেছি বুলি ওলাই গ'ল। আমাৰ মানে মনিদাৰ দায়িত্ব লৈছে, তেখেতে পকেটৰ পৰা 100কৈ দিব। তো দলৰ কাৰণে, ইলেকশ্যনৰ কাৰণে তেখেতে পকেটৰ পৰা 100 টকাকৈ আমাৰ ল'ৰাহঁতক বেছিকৈ দিব। তো ৰাইজ ৰেডিনে? 900 ৰেডি? 900 ৰেডি নে ৰাইজ? এই মনিদাৰ লাইভ কৈ আছোঁ। তেখেতে পকেটৰ পৰা দিব 100 টকাকৈ আমাৰ ল'ৰাখিনি। সেইকাৰণে তেখেতে পুৰণা আমাৰ টেম্পুখিনিৰ লগত জড়িত থকাৰ কাৰণে। ৰাইজ ৰেডি? 900 ৰেডি নহ'লে কি তাৰ পৰা কিন্তু 100কৈ আহিছে ৰেডি। ৰাইজ 100কৈ তেখেতে পকেটৰ পৰা দিব, তেখেতৰ মহানতা। তো দলৰ কাৰণে, কেণ্ডিডেটৰ কাৰণে, আমাৰ ল'ৰাখিনিৰ কাৰণে। তো আমি এনেকৈ আৰম্ভ কৰিম যাত্ৰা। সকলো জেগাই জেগাই গুচি যাব আৰু মিটিঙৰ পৰিৱেশ দেখাম। তো চাই থাকিব। কাৰ্যালয় গাড়ীবিলাক প্ৰতিটো বুথৰ পৰা 3খনকৈ টেম্পু পঠিওৱা আছে। এটা মই চহী কৰিছোঁ, ফ্লেগ লগাই লৈছোঁ। হ'ব, ফ্লেগখন লগাই দিয়া। ফ্লেগ লগাই গৈ আছোঁ। মানুহ গোটাই মানুহ মানে কালেকশ্যন কৰি আমি মিটিঙলৈ গুচি যাম। সুৰেশ বৰাৰ আজি নিৰ্বাচনী প্ৰচাৰ সভা আছে, তালৈ মানুহ গোটাই আমি গৈ আছোঁ। সময়সমূহ ৰাখি যাব চেষ্টা কৰোঁ সদায়। তো ড্ৰাইভাৰ জীৱনৰ ভাল লগা সময়বোৰ সদায় ৰাখি যাব চেষ্টা কৰোঁ। চহী কৰিলোঁ ইয়াতে কাৰ্যালয়ত গৈ আছোঁ। মানুহ গোটাই মিটিঙলৈ আগবাঢ়ি গৈ আছোঁ। গৌৰীপকী মই এনেকুৱা এটা ঠাইৰ পৰা এটা দল লৈ যাম। আমাৰ নগাঁও লোকসভা সমষ্টি মানে বৰ্ডাৰ আৰু ইয়াৰ পৰা কিছু দূৰ গ'লে মৰিগাঁও লোকসভা পৰিব। তো নগাঁও লোকসভা সমষ্টিৰ লাষ্ট আমাৰ জাজৰি জলগাঁৱৰ পৰা ওলাইছোঁ। এই আমাৰ খুৰীহঁত আহিছে, বাইদেউহঁত আহিছে। তো কি হৈছে, আগত যেতিয়া ভাড়ালৈ যাওঁ মিটিঙলৈ, আমাৰ টেম্পুবিলাকে কি কৰে, মানুহ বিচাৰি ফুৰিবলগীয়া হয়। ইয়াত এনেকুৱাকৈ পৰিচালনা কৰিছে বুথ কমিটিবিলাকে। তো নিৰ্দিষ্ট জেগাত কোনখন গাড়ী যাব, কিমান মানুহ যাব, একদম সুন্দৰকৈ পৰিচালনা কৰি জেগাত গাড়ী পঠাই দিছে, মানুহ ৰেডি। তো আগতে কি হয়, আমি টেম্পুবিলাকে সিঘৰৰ দুৱাৰমুখত যাব লাগিব, হৰ্ণ দিব লাগিব, যাবনে বাইদেউ বোলে মিটিঙলৈ নাযাওঁ, আজি কাম আছে ঘৰত, এনেকুৱা আছিল। তো এবাৰ ৰাইজ ওলাইছে। আমি ক'লৈ যাম বাইদেউ কৈছে? গম পাইছেনে নাই? মিটিং আছে আজি সুৰেশ বৰাৰ, আমাৰ লোকসভা সমষ্টিৰ মানে মনোনীত বিজেপি দলৰ প্ৰাৰ্থী সুৰেশ বৰাৰ মিটিং আছে আজি, নিৰ্বাচনী সভা। দলৈগাঁৱৰ পৰা ওলাইছোঁ। ৰাখি যাম সময়বোৰ, মানুহ কিমান হয়, কেনেকুৱা পৰিস্থিতি হয়, ভিডিঅ'সমূহ চাই থাকিব। ওলাইছে ঘৰৰ কাম বন সকলো ক্ষতি কৰি ভাল পায় কাৰণে ন। আচ্ছা ৰ'বচোন, এয়া আমি যে এতিয়া ওলাইছোঁ, দলটোৰ কাৰণে ওলাইছোঁ নে প্ৰাৰ্থীটোৰ কাৰণে ওলাইছে কওক? সুৰেশ বৰাক চিনি পায় নপায়? তো দলৰ কাৰণে বিজেপি জিন্দাবাদ। তো এবাৰ কওক, গোটেইখিনিয়ে কওক এবাৰ, বিজেপি জিন্দাবাদ। বলক, আমি খুব ভাল লগা দলটিৰ লগত লৈছোঁ। আজি এনজয় কৰি গৈ থাকিম মিটিঙলৈ, বাইদেউহঁতৰ লগত মিটিঙলৈ যাত্ৰা কৰিম। গাঁৱলীয়া জীৱনৰ নিভাঁজ গাঁৱলীয়া অন্তৰৰ মানুহৰ দল এটি লৈ ওলাইছোঁ সুৰেশ বৰাৰ আজি নিৰ্বাচনী সভালৈ, য'ত আহিব অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মামা। তো সুখ দুখৰ কথা আদান প্ৰদানেৰে ৰাস্তাটো আহি আমি নগাঁও সোমাই গ'লোহি। আমাৰ মিটিং হোৱা ঠাই প্ৰায় পাইছোঁহি। এইকণতে এটা কৈ থওঁ, আমাৰ নগাঁও জাজৰি, বিশেষকৈ নগাঁও জিলাৰ ওচৰ পাজৰৰ অঞ্চলবিলাকত লাইন গাড়ী হিচাপে বৰ্তমান টেম্পুবিলাকেই চলি আছে। তো ইয়াতে বহুতৰ জীৱিকা জড়িত আছে, বহুতৰ
জীৱন চলি আছে এনেকৈ। তো আজি মিটিঙলৈ যিমানখিনি মানুহ আহিব প্ৰায় সৰহসংখ্যক মানুহ আমাৰ টেম্পুবিলাকে আনিছে। তো টেম্পুবিলাক লগ খাই সঁচাকৈ ভাল লাগিছে। তো চাওক, অনুমান কৰক ছবি চাই টেম্পু কিমান হ'ব পাৰে আমাৰ নগাঁৱত। আমাৰ টেম্পুবিলাকো এটি এক্সিট পোলৰ নিচিনাই। তো আমি এক্সিট পোলৰ ৰিজাল্ট দিব পাৰোঁ, কিয়নো আমাৰ স্থানীয় লোকেল যিখিনি সাধাৰণ শ্ৰেণীৰ মানুহ, দৰিদ্ৰ মানুহ, সাধাৰণ শ্ৰেণীৰ জনসাধাৰণ আমাৰ লগৰীয়া দৰে সদায় আমাৰ কাষতে বহি আমাৰ গাড়ীতে প্ৰতিদিনে এখন টেম্পুৱে প্ৰায় 40-50 জনকৈ মানুহ কাষত বহি কথাৰ আদান প্ৰদান হয়। তো আমি গম পাওঁ মানুহৰ মনৰ কথা, মানুহৰ ভাৱৰ কথা, মানুহে কাক ভাল পায়। তো ইয়াৰ আমি ৰিপৰ্ট দিব পাৰোঁ, বা যি নহওক ড্ৰাইভাৰ জীৱনৰ ভাল লগা সময়বোৰ সাঁচি ৰাখিবৰ চেষ্টা কৰি ভিডিঅ'সমূহ আগবঢ়াই গৈ আছোঁ। তো আজি কোনো নিৰ্বাচনী প্ৰচাৰৰ ভিডিঅ' নহয়, আমাৰ কেৱল ড্ৰাইভাৰ জীৱনৰ ভাল লগা সময়সমূহ আগবঢ়াই যোৱাৰ প্ৰচেষ্টাৰে ভিডিঅ'সমূহ আগবঢ়াইছোঁ। তো যদি ভাল লাগে এটা লাইক কৰিব, তো ভিডিঅ'সমূহ চাই থাকিব আমাৰ। সুৰেশ বৰালৈ পদুম ফুল বিৰোধীৰ এইবাৰ বোলে মাথা গণ্ডগোল। হিন্দু মুছলিম ওলাই আহিছে একেলগ হৈ, সুৰেশ বৰাক এইবাৰ বোলে দিল্লী পঠাবই। কেৱল মানুহ আমি চিন্তা কৰিছোঁ আমাৰ গাড়ী দুখন চেক কৰি আছোঁ। এনেকুৱা জেগাত ৰাখি লৈছোঁ, পুলিচেও অসুবিধা কৰিব নোৱাৰে। ৰাস্তাৰ পৰা গাড়ীবিলাক অঁতাবলৈ বেছিকৈ কৈ আছে, বেছি গাড়ী আছে, গাড়ী অঁতাব কৈ আছে। আমি চেক কৰি আছিলোঁ, অকণ মিটিঙৰ ফালে গৈ আছোঁ, পৰিৱেশ দেখাম। কেৱল মানুহেই মানুহ। নগাঁও ভোটা গাঁৱৰ মেইন ৰাস্তাৰ কাষতেই ফিল্ডতে মিটিং। তো জনসমুদ্ৰত পৰিণত হৈ গৈ আছে নগাঁও ভোটা গাঁও ৰাজপথ ফিল্ড। তো মামা এইফালে দিয়ে মিটিঙলৈ সোমাই যাব, এইফালে ষ্টেজ আছে। তো মামাক আদৰিবলৈ এইফালে মুগাৰ সাজত কৰ্মকৰ্তাসকল ৰেডি হৈ আছে, হাতত ফুল লৈ, ফুলৰ মালা লৈ এইফালে গায়ন বায়ন ৰেডি। তো কিছু সময়ৰ পিছতে মামা আহিব, ৰাইজ উৎসুক হৈ আছে। মানুহেই মানুহ কেৱল জনসমুদ্ৰত। তো কিছু দৃশ্যাংশ ৰাখি যাব চেষ্টা কৰিছোঁ, চাই থাকিব ভিডিঅ'সমূহ। সুৰেশ বৰালৈ পদুম ফুল বিৰোধীৰ এইবাৰ বোলে মাথা গণ্ডগোল। হিন্দু মুছলিম ওলাই আহিছে একেলগ হৈ, সুৰেশ বৰাক এইবাৰ বোলে দিল্লী পঠাবই।
Startup India, stand up India, বহু সপোন পুৰালে অমৃতকালত দেশৰ সপোন দিঠক হৈ ফুলিলে আকৌ এবাৰ মোদী চৰকাৰ আকৌ এবাৰ বিজেপি চৰকাৰ দুইটাৰো বৰাকৰ দুয়োপাৰো জ্বলিল পাহাৰে ভৈয়ামে পদুমৰ ফুল ফুলিল ৰাইজ আৰু প্ৰকৃতি আঁচনিৰে বিকশি দুৰ্নীতি কুশাসন নিমিষতে আঁতৰিল ঘৰে ঘৰে সুখৰ পোহৰ বিয়পিল ঘাটে ঘাটে উন্নয়নৰ নিচান জিলিকিল দলে বলে যাওঁ একেলগে পদুমৰ চিনতাকো ভোট দিবলে আকৌ এবাৰ মোদী চৰকাৰ আকৌ এবাৰ সকলোৰে খবৰ ভাল বিহু ভাল কৰি পাতিলে নে নাই বিহু পাতিলে এতিয়া ইলেকশ্যন পাতিব নে নাই ভাল কৰি একদম ৰেডি মোদীজীক প্ৰধানমন্ত্ৰী পাতিব নে নাই পাতিব তেতিয়াহ'লে মোৰ লগত আকৌ এবাৰ আপোনালোকে ক'ব ভাৰত মাতা কি ভাৰত মাতা কি নৰেন্দ্ৰ মোদী বিজেপি এজিপি আজিৰ সভাত আমাৰ মাজত উপস্থিত নগাঁও বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মা ডাঙৰীয়া নগাঁও লোকসভা সমষ্টিত আমাৰ দলৰ প্ৰাৰ্থী সুৰেশ বৰা ডাঙৰীয়া অভিজিৎ নাথ ডাঙৰীয়া মণিমাধৱ মহন্ত ডাঙৰীয়া কুমুদ বেজবৰুৱা ডাঙৰীয়া অম্বিকা মজুমদাৰ ডাঙৰীয়ানী সীমান্ত বৰা ডাঙৰীয়া আৰু মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল আমাৰ মণ্ডলৰ সভাপতিসকল আই মাতৃসকল যুৱক যুৱতী বন্ধু বান্ধৱীসকল আৰু মোৰ সেৱাৰ খনি ৰাইজ আপোনালোক সকলোৱে জানে যে অহা ২৬ তাৰিখে নগাঁৱত লোকসভা নিৰ্বাচনত ভোটদান হ'ব এই নিৰ্বাচনত আমি সিদ্ধান্ত ল'ব লাগিব যে ভাৰতৰ মন্ত্ৰী কোন হ'ব আমি যদি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে চাব বিচাৰোঁ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ ৰাজ্যখন আমি যদি আগবাঢ়ি যোৱাটো বিচাৰোঁ আৰু আমি যদি সকলোৱে সুৰক্ষিত আৰু অসমখনক বিকাশৰ পথলৈ আগুৱাই লৈ যাব বিচাৰোঁ তেতিয়াহ'লে আমি নিশ্চয় সকলোৱে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী হিচাপে ভোট দিব লাগিব হয়নে নহয় আৰু আমি কোনটো চিনত ভোট দিব লাগিব কোনটো চিনত ভোট দিব লাগিব শ্ৰদ্ধা ৰাইজ আমি পদুম ফুলৰ ছবিত ভোট দিব লাগিব আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে আমি নিৰ্বাচিত কৰিব লাগিব আপোনালোকে জানে 2014 চনৰ আগত আমাৰ অসমত প্ৰতিদিনেই আন্দোলন হৈছিল বন্ধ ধৰ্ণা ধৰ্মঘট আৰু গুলি বাৰুদ বোমা বিস্ফোৰণ গ্ৰেনেড বড়ো আন্দোলন কাৰ্বি আন্দোলন আলফাৰ আন্দোলন আদিবাসী আন্দোলন আমাৰ অসমখন ধুৱলি কুঁৱলী হৈ আছিল মোদী ডাঙৰীয়া ভাৰতৰ প্ৰধানমন্ত্ৰী হ'ল আৰু মোদী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ অসমলৈ শান্তি উভতি আহিল বড়ো চুক্তি হ'ল কাৰ্বি চুক্তি হ'ল
ডিমাছা চুক্তি হ'ল, আলফাৰ লগত শান্তি চুক্তি হ'ল। আজি আমাৰ দেশখন শান্তি, প্ৰগতি আৰু বিকাশৰ পথত আগবাঢ়িছে। এদিন আমাৰ দেশখনত গ্ৰেনেড, বোমা বিস্ফোৰণৰ মাতত আমি বহাগ বিহু পালন কৰিছিলোঁ, আৰু আজি আমি কুলি কেতেকীৰ মিঠা মাতত আজি আমি বহাগ বিহু পালন কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, মোদী ডাঙৰীয়াই আমাক কোভিডৰ সময়ত ভেকচিন দিলে, মোদী ডাঙৰীয়াই আমাক ৰেচন কাৰ্ডত চাউল দিলে, মোদী ডাঙৰীয়াই আমাক বিপদৰ সময়ৰ সাৰথী হিচাপে আয়ুষ্মান ভাৰতৰ কাৰ্ড দিলে। আজি যদি মোৰ ঘৰত বেমাৰ হয়, মই গাঁঠিৰ ধন ভাঙিব নালাগে, আয়ুষ্মান ভাৰতৰ কাৰ্ড লৈ মই হস্পিটালত যাব পাৰোঁ। 5 লাখ টকালৈকে বিনামূলীয়াকৈ মই চিকিৎসা কৰিব পাৰোঁ। মোদী ডাঙৰীয়াই এইবাৰ এটা নতুন কথা কৈছে। আজি আমাৰ সভাত আই মাতৃসকল উপস্থিত আছে। এগৰাকী মহিলাৰ যেতিয়া কেঞ্চাৰ বেমাৰ হয়, মহিলাৰ কেঞ্চাৰ 2 ধৰণৰ হয়, ব্ৰেষ্ট কেঞ্চাৰ আৰু চাৰ্ভাইকেল কেঞ্চাৰ। এইবাৰ মোদী ডাঙৰীয়াই কৈছে যে আমাৰ মহিলাসকলক কোভিডৰ ভেকচিনৰ দৰে চাৰ্ভাইকেল কেঞ্চাৰ যাতে আমি মহিলাসকলৰ নহয়, তাৰ বাবে তেখেতে প্ৰতিষেধক ভেকচিন দিয়াৰ ব্যৱস্থা কৰিব। শ্ৰদ্ধাৰ ৰাইজ, চৰকাৰ আছিলে, চৰকাৰ থাকিব, কিন্তু মানুহৰ সমস্যা ইমান ভিতৰলৈ গৈ সমাধান কৰা প্ৰধানমন্ত্ৰী আমাৰ দেশত আগতেও নাছিল, ভৱিষ্যতেও নহ'ব। মোদী ডাঙৰীয়াই ডিঙিত বিহুৱান লৈ থাকে, ভূপেন হাজৰিকাক ভাৰত ৰত্ন প্ৰদান কৰে, কাজিৰঙাত নিশা কটাই 27 বাৰকৈ অসমলৈ আহে। অসমৰ কাৰণে আগতে ইমান চিন্তা কৰা প্ৰধানমন্ত্ৰী আগতে আমি কেতিয়াও পোৱা নাছিলোঁ। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ চৰকাৰখনক আমি ডাবল ইঞ্জিন চৰকাৰ বুলি কওঁ। দিল্লীত মোদী, দিছপুৰত বিজেপি। যি ধৰণে মোদী চৰকাৰে দিনে ৰাতিয়ে আপোনালোকৰ কাৰণে কাম কৰিছে, আমাৰ চৰকাৰখনেও দিনে ৰাতিয়ে অসমৰ ৰাইজৰ বাবে কাম কৰিছে। আজি আপোনালোকে দেখিব লাচিতৰ প্ৰতিমূৰ্তি, বৰদোৱা থানক নতুনকৈ নিৰ্মাণ। আজি চাৰিওফালে আমি অসমৰ উত্তৰণৰ বাবে কাম কৰিছোঁ। যোৱা ইলেকশ্যনৰ আগত মই অসমৰ ৰাইজক কৈছিলোঁ যে যদি দিছপুৰত বিজেপিৰ চৰকাৰ আহে, আমি 1 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম। মোৰ কথা বহুতে বিশ্বাস কৰা নাছিলে। 1 লাখ চাকৰি ক'ৰ পৰা হ'ব, দৰমহা ক'ৰ পৰা দিব, মানুহৰ মনত প্ৰশ্ন আছিল। কিন্তু আজি চৰকাৰ গঠনৰ 3 বছৰ পুৰা হোৱা নাই, কিন্তু 1 লাখ ল'ৰা ছোৱালীক আজি আমি চৰকাৰী চাকৰি দিলোঁ। এতিয়া অসমত চাকৰি কোনে পায়? গাঁৱৰ ল'ৰা ছোৱালী, দৰিদ্ৰ পৰিয়ালৰ ল'ৰা ছোৱালী। চাকৰি ৰিজাল্ট দিয়াৰ পিছত টিভিত আমি দেখা পাওঁ কাৰোবাৰ ঘৰত কাম কৰা মানুহৰ মহিলাৰ ছোৱালী, কোনোবা ঠেলা চালকৰ ল'ৰা, ৰিক্সা চালকৰ ল'ৰা। আজি আৰু চাকৰিত কোনেও ঘোষ ল'বও নালাগে, কোনেও ঘোষ দিবও নালাগে। প্ৰথমবাৰৰ বাবে চৰকাৰী চাকৰিত আজি আমি সম্পূৰ্ণভাৱে স্বচ্ছতা লৈ আহিব পাৰিলোঁ। আজিৰ সভাত মই আকৌ ঘোষণা কৰিছোঁ যে এইবাৰ ইলেকশ্যনৰ পিছত আমি আকৌ 50,000 ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম। 1 লাখ দিয়া হৈ গ'ল, পাই যাব, কোনেও চিন্তা কৰিবলগীয়া নাই।
লাখপতি বাইদেউৰ ফৰ্ম কোনে কোনে ফিল আপ কৰিলে? চবেই কৰিলে। এতিয়া চবকে লাগে, চবে ভাল কৰি একাউণ্ট নম্বৰ লিখি দিলে, ফটো উঠিলে, চব হৈ গ'ল। এনেকৈ বিশাল জনতাৰ মাজত সুৰেশ বৰাৰ নিৰ্বাচনী প্ৰচাৰ সভা হ'ল। মামা আহিল, মাহনাই ভাষণ দিলে, ভাল লাগিল। আমাক চাবলৈ বহু লোক ইচ্ছুক। তো সুৰেশ বৰা জিকি যাওক, ৰাইজৰ কাম কৰক, আৰু আমাৰ জনপ্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আকৌ লাগে ৰাইজে বিচাৰিছে। ড্ৰাইভাৰ জীৱনৰ ভাল লগা সময়বোৰ সামাজিক মাধ্যমত সাঁচি যোৱাৰ চেষ্টা কৰিছোঁ। তো যদি ভিডিঅ'সমূহ ভাল লাগে লাইক এটা কৰি উৎসাহ জনাব, যাতে ভিডিঅ'সমূহ আপোনালোকলৈ এনেকৈ আগবঢ়াই থৈ যাব পাৰোঁ। তো স্মৃতি হিচাপে সময়বোৰ সাঁচি ৰাখিব পাৰোঁ। শ্ৰীমন্ত ৰজৰী ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰি ৰাখিব, ফেচবুক পেজ শ্ৰীমন্ত ৰজৰী ফ'ল' কৰি ৰাখিব। তো আজিলৈ সময়বোৰ ইমানতে ৰাখি দিলোঁ। পিছৰ ভিডিঅ'ত পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ জয় আই অসম, জয় হিন্দ, জয় শ্ৰীৰাম।